দিনক দিনে স্খলন ঘটিছে মানৱতাৰ কেইটামান টকাৰ লোভে মানুহক কৰি তোলে অমানৱীয় এনে এক অমানৱীয় কাণ্ড সংঘটিত হৈছে ঢিঙৰ খৈৰামাৰীত সংঘটিত হৈছে এনে এক ঘটনা মাত্ৰ 100 টকা উৎকোচ নিদিয়াৰ বাবে ডাকঘৰৰ ডাকুৱালে এজন যুৱকৰ ওপৰত চলালে শাৰীৰিক নিৰ্যাতন ঘুষখোৰ ডাকুৱালে মাত্ৰ 100 টকা নোপোৱাৰ বাবে গতিয়াই সুচৰাই শাৰীৰিক নিৰ্যাতন চলাই যুৱকজনক ঢিঙৰ কান্ধুলিমাৰী ডাকঘৰৰ ডাকুৱাল ফুৰকান আল্লাহ কবিৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ ডাকুৱাল ফুৰকান আল্লাহ কবিৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে শৰীফুল ইছলাম নামৰ যুৱকজন শৰীফুল ইছলামক চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ঢিং এফআৰইউ লৈ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ঢিং আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ অভিযোগ অনুসৰি ডাকুৱাল ফুৰকান আল্লাহ কবিৰৰ পৰা পান কাৰ্ড সংগ্ৰহ কৰিবলৈ গৈছিল শৰীফুল ইছলাম নামৰ এজন 18 বছৰীয়া যুৱক আৰু পান কাৰ্ডৰ বাবদ ডাকুৱালজনে শৰীফুল ইছলামৰ পৰা উৎকোচ হিচাপে বিচাৰিছিল 100 টকা কিন্তু যুৱকজনে উৎকোচ নিদিয়াত সুচৰাই গতিয়াই নিৰ্যাতন চলাই ডাকুৱালজনে উল্লেখ্য যে ইয়াৰ পূৰ্বেও এনেদৰে উৎকোচ বিচৰা এইজন ডাকুৱাল ফুৰকান আল্লাহ কবিৰৰ বিৰুদ্ধে আছে আৰু বহুতো অভিযোগ পুৱা 9 বজাত ফুৰকান আলীৰ ঘৰত কৈছিলোঁ যে মোৰ পান কাৰ্ডটো আহিছে বোলে ইয়াত পান কাৰ্ডটো মোৰ দি দিয়া পৰে ফুৰকান আলীৰ ঘৰত গৈছে গৈ পান কাৰ্ডটো বিচাৰি ঘৰত গৈ পান কাৰ্ডটো বিচাৰি আহিছে আহি কয় তোমাৰ পান কাৰ্ড এটা অহা নাই মই কৈছোঁ যে আপুনি ভালকৈ চাওকচোন আহিছে নে নাই পৰে দেখি কয় তুমি পিয়ন না মই পিয়ন তুমি পিয়ন কৰি শিকাবলৈ আহিছা মোক পরে আমি কই আপনি ভালকৈ চাক দেখো পরে মই গাড়ীত উঠিলো উঠি আহাৰ পিছত মোক আই ডিঙি ধৰি দিলে ডিঙি ধৰি গুটি মাৰি দিলে বুকুত মাথাত মাৰি দি পরে তাৰ পিছত মই গুচি আহিছো তাৰ ঘৰৰ পৰা তোমাক কি কাৰণে মাৰপিট কৰিছে বুলি কলা মই পইচা দিব লাগে তাক পান কাৰ্ডৰ বিষয়ে সেই কাৰণে কি তেওঁ ধন দাবী কৰিছিল হয় কিমান টকা বিচাৰিছিল তোমাৰ পৰা 100 টকা আৰু তোমাৰ পান কাৰ্ডটো আজি আহা কিমান দিন হৈছে পান কাৰ্ডটো বনাবলৈ দিছো মই এমাহৰ ওপৰত হৈছে কিন্তু পান কাৰ্ডটো তোমাক কি দিয়া নাই নহয় কি ঘৰলৈ দিয়া নাই তোমাক নহয় দিয়া নাই তুমি আজি ৰিসিভ কৰিব আহিছিলা হয় আৰু সেই সময়ত তেওঁ তোমাক মাৰপিট কৰিছে হয় এজাহাৰ দাখিল কৰিলা হয় ক'ত দিছা এজাহাৰ আমাৰ গাঁৱৰ এটা ল'ৰা গৈছে পিহনে ঘৰত আজি যোৱাৰ পিছত পিহনে সুধিছে আজি দেওবাৰ তুমি কিয় আহিছা দেওবাৰতো আমি এইবিলাক নিদিওঁ আজি আমাৰ সময় আছে আপুনি চাই দিয়ক তেতিয়া কৈছে পিহন কি তুমি নে কি পিহন মই নিজে হওঁ আপুনি হওক তাতে পৰা উৰাই যোৱা নহ'লে এতিয়া পিটি সেইটো কৈ মানে তাক পিটিছে তাৰপিছত এনেকুৱা অৱস্থা বহুত হৈ আছে আজি 3-4 বছৰ ধৰি আমি চাই আছোঁ তাৰ অৱস্থা কিনি পিহনে কামবোৰ মানে ঘৰত দিব লাগে আৰু আমি ঘৰত আহি পিটি দিয়ে এইটো সিহঁতৰ স্বভাৱ আৰু আমাৰ বহুত বস্তু নাইকিয়া হৈ গৈছে আৰু এনেকুৱা অভিযোগ আজি 5-6 বছৰ ধৰি হৈ আছে মানুহৰ বস্তু নিদিয়া যদিও তাৰ ঘৰত যাওঁ আমি সেইদিনা এটা বস্তু নিলোঁ তাৰ ঘৰৰ পৰা আমাৰ চেকপাত ATM তাৰ মাইকীজনীক মই 50 টকা দি লৈ গৈছোঁ আনা নিদিয়ে পইচা দিব লাগে পইচা দাবী কৰে তাৰ মাইকীজনী কওঁ যে এতিয়া মই বিচাৰি দিম মোক কিবা এটা দিয়ক কিমান লাগে 100 টকা সিহঁতে ডিমাণ্ড কৰে আমি মানে 50 টকা দিছোঁ দি মানে আমাৰ চেকপাত আৰু ATMখন লৈ গৈছোঁ নাই এইটো মানে আমাৰ মুখ্যমন্ত্ৰী CM ছাৰে উপযুক্ত এইটো মানে বিচাৰ লাগে বিচাৰ কৰি দিয়ক আমি মুখ্যমন্ত্ৰী তাত বিচাৰ চাওঁ কোন পোষ্ট অফিচৰ পিয়ন এইটো মানে ডিং আণ্ডাৰত 2 নম্বৰ কান্দৰমাৰী পোষ্ট অফিচত কাম কৰে কি আছিল নাম তাৰ ফুৰকান আলী এজাহাৰ দিয়া হৈছে এজাহাৰ দিয়া হৈছে আমি এজাহাৰ দিছোঁ সিহঁতে এজাহাৰখন লিখি থৈছে এতিয়া পিহনে তাত ফোন মাৰিছে পিহনে বোৰে কৈছে আহিব বুলি সেইটো কাৰণত আমি এতিয়া লৈ আছোঁ ঢিঙৰ পৰা বাছিৰ আহমেদ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।